পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। হেপী ৰক্ষাবন্ধন। সকলোলৈকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা থাকিল। ময়ো এয়া ৰাতিপুৱা উঠি গা পা ধুই সোনকালে ভাইটি যিহেতু অফিচ যাব লৰালৰিকৈ মই থালিখন ৰেডি কৰিলোঁ, গা পা ধুলোঁ। গা পা ধুই মেলি থালি ৰেডি কৰি পূজা কৰিলোঁ। পূজা কৰি তাকে এইকেইটা মই গিফ্ট দিছোঁ। মই কালি দেখুৱাইছিলোঁ যে এইটো মোৰ পাৰ্চটো আহিল আৰু লগতে মই তাক এটা দেখুৱাইছিলোঁ মই কালি ভ্লগত পাৰফিউমৰ ছেট এটা জাষ্ট হাৰ্বছৰ আৰু এটা ৱাইল্ড হৰ্ণৰ পাৰ্চ গিফ্ট কৰিছোঁ। আৰু সিও মোক কিবাকিবি ঢেৰ মেকআপ, স্কিন কেয়াৰ কিবাকিবি ঢেৰ গিফ্ট দিলে। এয়া আকৌ মা আজি ভাদ মাহৰ নাম পাল পৰিছে আমাৰ নামঘৰত, তো এয়া দিবলৈ যাবলৈ ৰেডি হৈছে। আমি আৰু লগত 2-3 ঘৰ মানুহ আছে। এয়া বুনিয়া, ভুজিয়া, ৰসগোল্লা আছে আৰু লগতে বিস্কিট আৰু এইবিলাক ৰেডি কৰি ল'লে মায়ে ৰেডি কৰি ল'লে। আৰু পিছত মা যোৱাৰ পিছত মই পঢ়াত বহিলোঁ, ভাত খালোঁ। ভাত খাইতো মই ৰেকৰ্ড কৰিব পাহৰি থাকিলোঁ। এয়া মই পঢ়িবলৈ বহিলোঁ। ফাৰ্ষ্ট মই নেট বহুত দিনৰ মূৰত, যিহেতু মই কৈছোঁ মোৰ গা অসুখ আছিলে, মই বহুত দিন নেট এক্সাম দিয়া নাই। চ' মই ভাবিছোঁ এইবাৰ মই নেটো দিম চাগে। মই দিছিলোঁ লাষ্ট টাইমত, মোৰ 10 মাৰ্কছৰ কাৰণে থাকি গ'ল। চ' এইবাৰ আকৌ দিম চাগে। মই কোৱাই নাই মই মাষ্টাৰ্ছ কৰিছোঁ আপোনাৰ কালচাৰেল ষ্টাডিজত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। চ' সেইকাৰণে আমি নেটটো আমাৰ নেটৰ ছাবজেক্টটো কালচাৰেল ষ্টাডিজ নাই, সেইটো আমি ফ'ক লিটাৰেচাৰত দিব লাগে। চ' সেই ফ'ক লিটাৰেচাৰ অকণমান নোটছ বিচাৰি নোটছ পাবলৈ বহুত অসুবিধা। যদিও বা ফ'ক লিটাৰেচাৰ এতিয়া বহুত ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটিত নতুনকৈ মাষ্টাৰ্ছ খুলিছে, বাট ষ্টিল নোটছ পাবলৈ টান। এইবিলাক এনচাইক্ল'পিডিয়াবিলাক থাকে ইউনিভাৰ্চিটিত থাকোঁতে দেখিছিলোঁ বহুত, তাৰ পৰা পঢ়িছিলোঁ। এতিয়া ধৰি লওক ঘৰত এইবিলাক বুকছবিলাক কিনিবলৈও এক্সপেঞ্চিভ হৈ যায়। চ' এয়া নোটছ, মই এইকেইটা নোটছ বিচাৰি পালোঁ। লিংকটো বিচাৰি খুচৰি বিচাৰোঁতে এই নোটছটো মই বিচাৰি পালোঁ। সেয়াই অকণমান পঢ়িলোঁ, সেয়াই অকণমান চালোঁ। তো এইখিনি ইয়াতে ৰিটেন ফৰ্মত গোটেই MCQ ফৰ্মত আছে আৰু আপুনি ইগন'ৰ পৰাও পঢ়িব পাৰি বাৰু। ইগন'ৰ নোটছখিনি পঢ়িব পাৰি ফ'ক লিটাৰেচাৰৰ। সেইখিনি মই ডাউনলোডেই কৰা নাই। চ' সেইকাৰণে সেইখিনি পঢ়া হোৱা নাই। এইখিনিয়ে অলপ এইখিনি সহজ ফৰ্মত আছে, এইখিনি বহুত লেংদি ফৰ্মত আছে ইগন'ৰ যোনখিনি নোটছ আছে। চ' সেইখিনি মই চোৱা নাই, বেছিকৈ এইখিনিয়ে চাই আছোঁ। যিহেতু ADR ৰ কাৰণে এতিয়াও অকণমান সময় আছে। চ' সেইটো কাৰণে মই ভাবিছোঁ আৰু অকণমান প্ৰিপেৰেশ্যন কৰি থওঁ, যদি মন হয় তেতিয়া এক্সাম মেবি দিবও পাৰোঁ। মই চিয়'ৰ নহয় যে এক্সাম দিমেই। লাষ্ট টাইমো চিয়'ৰ নাছিলোঁ, সেইটো কাৰণে 10 মাৰ্কছৰ কাৰণে মোৰ থাকি গ'ল নেটটো। চ' হোপ এইবাৰ দিম চাগে ভালকৈ ভাবিছোঁ। ক'ব নোৱাৰি নহয়, আপোনাৰ বিভিন্ন অসুবিধাই দেখা দিয়ে যে কিছুমান সময়ত কিছুমান কাম কৰিব নোৱাৰি। যিহেতু মোৰ APSC এক্সাম আছে ডিচেম্বৰতে পৰিব, প্ৰবেবলি ডিচেম্বৰৰ ফাৰ্ষ্ট ছেকেণ্ড উইকমানতে পৰি যাব পাৰে। চ' সেইটো কাৰণে মই চিয়'ৰ নহয় যে নেট বা কেতিয়া হয় ডিচেম্বৰত। যদি আকৌ ডেট ক্লেছ হয় তেতিয়াও মই চাগে দিব নোৱাৰিম। চ' সেইটো কাৰণে তথাপিও চাই আছোঁ। আৰু এটা মোৰ ওচৰত ৱেবছাইট আছে এক্সামবেদা বুলি। সেই এক্সামবেদাটো আপোনালোকে এইটো চাব পাৰে। তাত চব ছাবজেক্টৰ ঢেৰ MCQ আছে। আপুনি সেই MCQ ছল্ভ কৰিও বহুত লাভ হ'ব পাৰে আপোনাৰ। দেখুৱাই দিছোঁ মই, চাওক। ঢেৰ ছেকশ্যন আছে আৰু জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ষ্টেটিষ্টিক্সৰ পৰা ধৰি গোটেইখিনিয়ে আছে অলম'ষ্ট। এয়া চাওক, সেই হিষ্ট্ৰীৰ পাৰ্টকৈ MCQবিলাক আছে। আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰে দেই, এক্সামবেদা এপটো। এক্সামবেদা বুলি আপুনি ডাউনলোড কৰি ল'ব। আৰু চিম্পলকৈ আছে বস্তুবিলাক, পঢ়িবলৈ খুব সুবিধাজনক আৰু MCQ ফৰ্মত আছে। যিহেতু MCQবিলাক ছল্ভ কৰিলে বহুত মনত থাকে। এই বস্তুবিলাক আপুনি ৰিপিট কৰি থাকিলে সদায়, যদি আপুনি 10টাও প্ৰেক্টিছ কৰে সেইটো বহুত মনত থাকি যায়। বস্তুটো কনচেপ্টটো ক্লিয়াৰ হৈ যায়। ষ্টেটিক বুক পঢ়িবই লাগিব বাৰু ষ্টিল। থেংক ইউ গাইজ ফৰ ৱাচিং। প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল।